নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেইটো হৈছে মাস্ক বনোৱা। কৰোণাৰ কাৰণে যিহেতুকে মাস্কৰ খুবেই প্ৰয়োজন, সেইকাৰণে মই ভাবিলোঁ ঘৰতে মাস্ক বনোৱা শিকোৱা আহক। এয়া মই লাইলিন কাপোৰ লৈছোঁ। এই দোকানৰ পৰা কিনি আনিছোঁ মই 1 মিটাৰ কৰি কটনৰ কাপোৰ আৰু লাইলিনটো আনিছোঁ। ইয়াৰে এতিয়া মই দোকানৰ পৰা এখন মাস্ক আনি সেই মাস্কখনৰে মই জুখি ল'ম। জুখি এটা ধুনীয়া ফৰ্মা বনাই ল'ম। মাস্কখন ইয়াতে দি দিওঁ, দি কেনে ধুনীয়াকৈ ইয়াতে পেঞ্চিলেৰে ইয়াক মই কাটি ল'ম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, ঘৰতে নিজে ধুনীয়াকৈ মাস্ক আনিব পাৰিব। এই মাস্কখন মই কাটিছোঁ পেঞ্চিলেৰে, ইয়াতে এতিয়া পেঞ্চিলেৰে দি যাম। মাস্কখন যিহেতুকে চিলোৱা আছে, সেইকাৰণে মই অকণমান মাস্কখন ডাঙৰকৈ কাটিম, সেইখিনি মাৰ্জিনত গুচি যাব। অকণমান ডাঙৰকৈ চিনটো দিছোঁ, সেইখিনি যদি আমি চিলাই দিওঁ, কিয়নো মাস্কখন আগৰ ৰূপত হৈ যাব। ইফালেও চিন দিব লাগিব, ইফালেও চিন দিব। গোটেই চাৰিওফালে মাস্কখনৰ চিন দি মই এটা পান্না বনাই ল'ম। এইটো চাওক, মই ইয়াতে ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া মই ইয়াক কাটি আপোনালোকক সেইবিলাক দেখুৱাম। ঘৰতে বিভিন্ন ৰঙৰ মাস্ক নিজে তৈয়াৰ কৰি ল'ব পাৰিব। এইটো দেখিছে, মই এখন বনাইছোঁ। এইটো হৈছে এনেকুৱা মাস্ক কেইখন উশাহ ল'বৰ কাৰণে খুব ভাল হৈছে। মই নিজে ব্যৱহাৰ কৰি চাইছোঁ। এতিয়া মই এইটো কাটি, মই ইয়াতে লাইলিন দিয়া নাই, মই এই কাপোৰটোকে 4 টুকুৰা কৰি কাটি কাপোৰটো দুইফালে লগাই দিছোঁ। কাপোৰখন তেতিয়াহ'লে ডাঠ হয় আৰু ধুই দিলে ইয়াৰ কোমলতা বেছি বেয়া দেখা হৈ নাযায়, ধুনীয়া এটা ডাঠ হৈ থাকে। ব্যৱহাৰকাৰীৰ চাৰিখন এতিয়া মই চিলাই দিওঁ। এয়া মই ক'লাও কাপোৰ আনিছোঁ, ক'লা কাপোৰো কাটি দিছোঁ। ক'লা মাস্কৰে ভাল লাগে। এতিয়া মই দিছিলোঁ ডাবল ডাবল চিলাই কৰিব লাগিব, যাতে আৰু খুলি নাযাব। আগতে মাজৰ ডাঙৰ মাকালটো য'ত নেকি ইলাষ্টিক দিয়া নহয়, সেইখিনি চিলাই লৈছোঁ। দুইখনৰে চিলাই এতিয়া জাপি মই দুইখন চিলাইছোঁ। এইটো লোৱা হৈ গ'ল। এতিয়া মই দুইখন একেবাৰে জাপি চাইড দুইটা মাৰি ল'ম। এইটো দেখা গৈছে। এতিয়া মই চাইড দুটা চিলাই কৰি দিম। দুইফালৰ দুই মাথা চিলাওঁ, যিহেতুকে তাতে ইলাষ্টিক লগাব লাগিব। মাস্ক চিলাবৰ কাৰণে অতি সহজ, অকণমান মন দিলে চবেই পাৰিব। দুই চাইড দুটা মই চিলাই কৰি ল'লোঁ। এতিয়া মই এইটো ভিতৰৰ পৰা উলিয়াই আনিম। তেতিয়া চিলোৱাবিলাক ভিতৰতে থাকিবলৈ ভাল লাগিব।
তেনেকুৱা হৈ যাব। সাইডটোতে ধুনীয়াকৈ অকণমান ভাগ কৰি চিলাই মাৰি দিব লাগিব। আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। এইটো ছাইডত মই এয়া ইলাষ্টিক মই দোকানৰ পৰা কিনি আনিছোঁ। বেছি দাম নহয়, মিটাৰ 20 টকাকৈ ল'ব। ইয়াৰে মই আগৰ মাস্কখনৰ জোখ লৈ ইয়াক মই কাটিম। এইটো মই ইয়াৰ পৰা আগৰ মাস্কখনৰ জোখ লৈছোঁ, লৈ কেনে কাটি কেনে মই ইয়াতে ডাবুলকৈ কাপোৰ দিলে বেছি মজবুত হৈ থাকে। মাস্ককেইখন ধুই দিলেও একো নহয়। ইয়াতে মই এইটো লগাই দিম। দুই চাইডকেইটা অকণমান মোটোকাই লৈছোঁ। এইটো ফাষ্ট কৰি এইটো লৈ ইয়াতে মই মাস্ক এইবিলাক ইলাষ্টিক দুডাল সোমাই দিছোঁ। দি এতিয়া মই চিলাই মাৰি দিম ইয়াতে। এতিয়া চাৰোচাত চিলোৱা হৈ গৈছে। এতিয়া টানিলে ওলাই নাযায়। ধুনীয়াকৈ অকণমান বেছিকৈ চিলাই মাৰি দিছোঁ। এইটো চাইডতো চিলাই কৰি দিছোঁ। এতিয়া মাস্কখন হৈ গ'ল। দেখিছেনে কেনেকৈ ঘৰতে মাস্ক তৈয়াৰ কৰিব পাৰে। নিজৰ পচন্দ অনুযায়ী নিজৰ ৰং কিনি আনি ঘৰতে ধুনীয়াকৈ মাস্ক তৈয়াৰ কৰি ল'লে নিজে পিন্ধিব কি ভাল লাগিব। আপোনালোকে কমেণ্ট কৰি জনাবচোন মোক কেনেকুৱা হৈছে। এইকেইখন মাছ মই নিজে বনাইছোঁ, বেলেগ বেলেগ কালাৰৰ। কিছুমানে মোৰ পৰা লৈও গৈছে মাস্ক, পিন্ধি এবাৰ ভাল পাইছে। উশাহ লোৱাত কষ্ট নহয়। আগলৈ মোৰ ভিডিঅ'ত নতুন নতুন বস্তু শিকিবলৈ পাৰিব। আজিলৈ এৰিছোঁ। ধন্যবাদ।